পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় সপ্তাহৰ সফল সামৰণি। পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় সপ্তাহ পালন বিদ্যালয় সপ্তাহজোৰা উদযাপন কৰা হয়। বিদ্যালয় সপ্তাহ প্ৰথম দিনৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে ছাত্ৰ সংসদৰ অধ্যক্ষ চিত্ৰপ্ৰসাদ পৌৰেলে। অনুষ্ঠানৰ মুকলি কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি পুণ্যপ্ৰসাদ খাউণ্ডে। এই অনুষ্ঠানৰ উপলক্ষে বিভিন্ন প্ৰতিযোগিতা, খেল ধেমালি, সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়। সমান্তৰালকৈ মূল সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত সভাপতি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক ৰখেশ্বৰ খাউণ্ডে অংশগ্ৰহণ কৰি সকলো ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰে। অনুষ্ঠানত মুখ্য অতিথি বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ চিন্তামণি শৰ্মা অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি শৈক্ষিক দিশত বক্তব্য প্ৰদান কৰে। মূল সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰী জাহ্নৱী বৰাৰ বৰগীতেৰে আৰম্ভ হয়। লগতে অনুষ্ঠানৰ সামৰণি অসমৰ জাতীয় সংগীতেৰে অন্ত পৰে। তদুপৰি বিদ্যালয় সপ্তাহৰ সমগ্ৰ অনুষ্ঠান পৰিচালনা চিত্ৰপ্ৰসাদ পৌৰেলে চলাই নিয়া অনুষ্ঠানত সহযোগিতা কৰে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ বিদ্যালয় পৰিচালনা সমিতি, কৰ্মচাৰীবৃন্দ আৰু স্থানীয় ৰাইজে। আমাৰ পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মূল সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। কাৰণ বৰ্তমান যুগত আমি পুথিগত শিক্ষাৰ উপৰিও ছাত্ৰ ছাত্ৰীক খেল ধেমালি, সংস্কৃতি, সাহিত্য সকলোৰে প্ৰয়োজন হয়। আমি 13 ডিচেম্বৰৰ পৰা পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালে ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালি 3 দিন খেল ধেমালি অনুষ্ঠিত কৰিলোঁ। এদিন সাহিত্য আৰু 2 দিন আমি সাংস্কৃতিক অনুষ্ঠান কৰি আজি আমি 19 তাৰিখে মূল সভা অনুষ্ঠিত কৰিছোঁ। অতি সুন্দৰভাৱে আমাৰ পৰিচালিত হৈছে। সকলো ছাত্ৰ ছাত্ৰীৰ সহযোগিতা, শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগিতা, পৰিচালনা কমিটিৰ সহযোগিতা, সকলোৰে সহযোগিতা আজি অনুষ্ঠানভাগ সম্ভৱ হৈছে। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি ইয়াত দেখিছে আপোনালোকে। ইতিমধ্যে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব, পুৰস্কাৰ বিতৰকাৰ নিজৰ ভাগে ভাগে নিজে নিজে কাম কৰি আছে। আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বৰ্তমান যুগত আগবাঢ়ি যাবলৈ যিখিনি প্ৰয়াস সেইখিনি আমি যত পাৰা নাস্তি কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু যাতে পুথিগত শিক্ষাৰ লগতে যিটো কাৰিকুলাৰ এক্টিভিটি বুলি কোৱা হয় বা সহবিদ্যায়তনিক দিশ বুলি কয়, সেই দিশতো ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাওক, সেয়ে আমি কামনা কৰিছোঁ। বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যিখিনি প্ৰতিভা সুপ্ত হৈ থাকে, সেইখিনি প্ৰতিভা যাতে তেওঁলোকে সেইখিনি প্ৰকাশ কৰিব পাৰে, তাৰ বাবে বিদ্যালয় সপ্তাহ আমি অনুষ্ঠিত কৰোঁ। আৰু খেল ধেমালিৰ লগতে সাহিত্য, কৃষ্টি আদি বিভিন্ন প্ৰতিযোগিতা আমি যোৱা এসপ্তাহে অনুষ্ঠিত কৰিলোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ উদ্দীপনা আমি দেখা পালোঁ, তেওঁলোকৰ সহযোগিতাও আমি পালোঁ। গতিকে মই ভাবোঁ এইবাৰ বিদ্যালয় সপ্তাহ আমাৰ যথেষ্টখিনি সফল হৈছে। ছাত্ৰ ছাত্ৰীৰ বেছিভাগে আমাৰ বিশ্বনাথ মহাবিদ্যালয়ত তেওঁলোকে নামভৰ্তিকৰণ কৰে। গতিকে আমাৰ মহাবিদ্যালয়তনো কেনেধৰণৰ সুবিধা আছে, কি পৰিসৰত তেওঁলোকে নিজকে আত্মনিয়োগ কৰিব পাৰে, কেনেদৰে তেওঁলোকে কোৰ্চবিলাক পঢ়িব পাৰে, সেই কথাখিনি আচলতে আগতীয়াকৈ জাননী দিয়াটো আমাৰ মোৰ বোধেৰে প্ৰয়োজনীয়তা আছে। আৰু সেইকাৰণে আজি এইখন বিদ্যালয়ত আহি আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই আহিবলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ। আৰু সোমাই খুব ভাল লাগিছে যে আমাৰ প্ৰদ্যুৎ হাজৰিকা ছাৰে সুন্দৰ গীত পৰিৱেশন কৰিছে। আৰু ছাত্ৰ ছাত্ৰীৰ মাজত সকলো তেওঁলোকৰ বৌদ্ধিক উত্তৰণৰ লগতে এই বিভিন্ন ধৰণৰ সাংস্কৃতিক যিবিলাক দিশ আছে, সেইবিলাকৰো আজি যিদৰে ইয়াত তেওঁলোকে উপস্থাপন কৰিছে, আচলতে মই ভাবোঁ যে এখন বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে আমি হলিষ্টিক ডেভেলপমেণ্ট বুলি যিটো কওঁ, কেৱল পাঠ্যপুথি পাঠ গ্ৰহণ কৰাটোৱে তাত শেষ নহয়, সকলো কথাই ছাত্ৰ ছাত্ৰীসকলে জানিব লাগে। আৰু এইখন বিদ্যালয়ত যথেষ্ট অভিজ্ঞ শিক্ষকসকলে
বহুত দিনৰ পৰা পাঠদান কৰি আছে আৰু তেওঁলোকৰ যিটো অভিজ্ঞতা পুস্তক তেখেতসকলৰ যিটো অনুভৱ সেই অনুভৱেৰে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সমল পাইছে আৰু সঁচাকৈ মই নিজেও আহি আজি যিটো এই বিদ্যালয়ৰ বঁটা বিতৰণী সভা বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট অসম টুডে।